অভিমান সামৰি তোমাকে আৱৰি এই লগনো হয় মধুৰ ধুমুহাৰ হেতালি সময়ৰ হেতালি এই জীৱনো হয় মধুৰ চুই দিয়া যি উঠো হাঁহি দিয়া কৈ দিওঁ ভাল পোৱা কিমান তোমালে উশাহতে সিঁচি দিয়া তুমি নামৰ কবিতা নকওঁ তোমাক এৰি যাবলে মধু লগন মধু লগন এই লগন মধু লগন সহায় কি স্বাৰ্থত কৰিছে সেইটো মই ভালদৰে বুজি পাওঁ। একো স্বাৰ্থ নাই। তুমি যদি কিবা খুচৰি উলিয়াব পাৰা উলিওৱা। কথাবোৰ এই কাৰণে ক'লোঁ কাৰণ বৰ্তমান বিভিন্ন মানুহে বিভিন্ন কথাই তোমাক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকৰ কথা শুনি তুমি যাতে মোক ভুল নুবুজা সেইকাৰণে ক'লোঁ। মানুহৰ কথা শুনি মই সিদ্ধান্ত নলওঁ শুভাংকৰ। মই জানো, তথাপিও ভয় লাগে যে। অলপ ধৈৰ্য আমি ধৰিবই লাগিব। যেতিয়ালৈকে শুভাংকৰ হাতৰ পৰা এই সম্পত্তিবোৰ ঘূৰাই ল'ব নোৱাৰো তেতিয়ালৈকে আমি এনেদৰে যুঁজিব লাগিব। মোৰ এতিয়া এনেকুৱা লাগিছে নহয় মোতকৈ বিশ্বাসী সেই শুভাংকৰটোহে। মই বিশ্বাস অবিশ্বাসৰ কথা কোৱা নাই, মই যিটো বুজিছোঁ তাকেহে কৈছোঁ তোক। মই বুজাবোৰহে কৈছোঁ। আৰে এজন মানুহক মই এৰেষ্ট কৰোঁ বুলি কৰিব নোৱাৰোঁ নহয়, কিছুমান ৰুল ৰেগুলেশ্যনৰ কথা থাকে। এতিয়া তই ৰুল ৰেগুলেশ্যনৰ কথা শুনাই থাকিলে একো ছেটেল হৈ নাযায়। শুভাংকৰে তোক নিজৰ বুকুৰ মাজত সুমিয়াই লৈছে, পাছত কিন্তু পস্তাবি। মই ইমান মূৰ্খ নহয় আৰু কোনো মানুহে মোক ইমান দিন অন্ধকাৰত ৰাখিব নোৱাৰে। এটা কথা কি জানো মেঘনা, তই DSP ড্ৰেছটো পিন্ধিলি যদিও আৱেগবোৰ কিন্তু কমাব নোৱাৰিলি। আৰে দুখত কোনোবাই চকু পাতি মুচি দিলে বুলিয়ে সি ইমান আপোন হ'ব নোৱাৰেতো। হ'ব দে, মই এতিয়া যাওঁ, কিন্তু শুভাংকৰ লগত খুব সোনকালে মুখামুখি হ'ম। মা কি চিন্তা কৰি আছে? কিনো চিন্তা কৰিম, নিজৰ ঘৰ দুৱাৰবোৰ পুনৰ ঘূৰাই পাম নে নাপাম তাকে চিন্তা কৰি আছোঁ। কেছ খেলো, আইনীভাৱে গ'লেতো সেইবোৰ চব ঘূৰাই পাম। সিটো আমাৰ লগত 2 নম্বৰীয়ে কৰিছে। 2 নম্বৰী কৰিলেও নথি পত্ৰ সকলোতে চহী কৰিছে বিভুৱে। পাপাইনো বাৰু কেলে চহী কৰিব লাগে? চহী কৰিলেও এই কাগজ পাতিবোৰ ভালকৈ চাই ল'ব লাগে। বিশ্বাস, বেছি বিশ্বাসৰ ফলে এতিয়া আমি ভোগ কৰি আছোঁ। কথাবোৰ চিন্তা কৰিলে মোৰ কিবা মূৰটোৱে কাম নকৰা হৈ যায়। মা, আদিক এবাৰ লগ কৰিবলৈ ইমান মন গৈছে। তুমি তালৈ যাব নোৱাৰা দেই, মই গৈয়ে বৰ কষ্ট পালোঁ। কিন্তু মই যিটো কথাৰ কাৰণে তালৈ গৈছিলোঁ বিভুৰ পৰা সেই কথাটোৰ উত্তৰ নাপালোঁ নহয়। উত্তৰ? কি উত্তৰ? সুকুমাৰ হাজৰিকা। মোৰ মনত এতিয়া সেই নামটোৱে কৌতূহল হৈ আছে। শুভাংকৰৰ বাপেক সুকুমাৰৰ লগত বিভূতিৰ কি সম্পৰ্ক?
হেল্ল' অঁ বাইদেউ হয় নেকি বাৰু জনাবচোন কি কৰে 131 132 133 139 145 ঐ বকুল তোৰ এক্সাৰচাইজ কৰি হোৱাই নাই নে অথনিৰ পৰা কৈ আছোঁ স্কুটাৰখন চাফা কৰ কোনদিনাখন বাইদেউহঁত গাঁৱৰ ঘৰলৈ আহি ঠিক নাই কাইদেউ মই আগতেও বহুত দিন কৈছোঁ 1000 বাৰ কৈছোঁ যে মোৰ এক্সাৰচাইজৰ সময়ত মাত নিদিবি এক্সাৰচাইজ অন্ততঃ শান্তিৰে কৰিবলৈ দে দুখ লাগে অ' কাইদেউ আঘাত লাগে হ'ব আৰু ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এক্সাৰচাইজ কৰিয়ে থাকক অলপ মোৰ লগত লাগি দিবিচোন মই অকলে অকলে মানুহটোৱে কিমানখিনি কৰিম কাইদেউ এক্সাৰচাইজৰ অবিহনে মোৰ জীৱনটো অসাৰ আৰু তইতো জানই জন চেনা মোৰ কিমান বিগ ফেন আৰু জন চেনা নিচিনা হ'বলৈ গৈ 12 বছৰ বয়সত এইয়া বগা মাংস উলিয়াই থৈছোঁ হাতত হ'ব তোক লগ পোৱাৰ পৰা সেই একেটা কাহিনী শুনি শুনি মোৰ কাণ ঘোলা হৈ গৈছে এইমাত্ৰ বাইদেৱে ফোন কৰিছিল বাইদেউৰ তাত ছিটুৱেশ্যনটো খুব বেয়া থাকিবলৈ ঘৰ নাইকিয়া লিখীয়া হৈছে কোনদিনাখন আহি ইয়াতলৈ আহি ঠিক নাই গতিকে তই স্কুটাৰখন চাফা কৰি ঘৰটো অলপ চাফা কৰি থবি হ'ব দে মোক কামৰ বিষয়ে ক'ব নালাগে মই মোৰ নিজৰ কামখিনি আগতে কৰি লওঁ তাৰপিছত দেখা যাব বাৰু যি কৰ সোনকালে কৰ কিন্তু বন্ধু হৈও মোৰ দেউতাৰ কাঠত বন্দুক ৰাখিলে এইবোৰ কথা সঁচা বুলি আমি কিয় মানি ল'ম মই আপোনালোকৰ মাজত বিশ্বাস জন্মাবলৈ অহা নাই আপোনালোকে বেছি টেনশ্যন নাথাকিবৰ কাৰণেহে কথাখিনি ক'লোঁ এইবোৰ চিনেমাৰ কাহিনী আমি বিশ্বাস নকৰোঁ অতীতৰ ঘটনা যদি ইমান ডাঙৰ তেনেহ'লে অতীতবোৰতো খুচৰিবই লাগিব মধু লগন মধু লগন এই লগন মধু লগন মধু লগন মধু লগন এই লগন মধু কওক এতিয়া কথাবোৰ খুলি কওক মতলবটো কি এতিয়া আইনীভাৱে সকলো সম্পত্তি যেতিয়া আপোনালৈ আহিলেই কোনোতো আপোনাক একো কৰিব নোৱাৰে সুকুমাৰ হাজৰিকা মোৰ দেউতা বিভূতি বৰুৱাৰ তেতিয়াৰে ভাল বন্ধু
কিন্তু বন্ধু হৈও মোৰ দেউতাৰ কান্ধত বন্দুক ৰাখিলে। এইবোৰ কথা সঁচা বুলি আমি কিয় মানি ল'ম? মই আপোনালোকৰ মাজত বিশ্বাস জন্মাবলৈ অহা নাই। আপোনালোকে বেছি টেনশ্যন নাথাকিবৰ কাৰণেহে কথাখিনি ক'লোঁ। এইবোৰ চিনেমাৰ কাহিনী আমি বিশ্বাস নকৰোঁ। তেতিয়াহ'লে বিভূতি বৰাৰ মুখেৰে শুনালৈকে বাট চাওক। সঁচা অৰ্থত এয়া প্ৰতিশোধৰ বাহিৰে আন একো নহয়। আহিছোঁ। বৌ বৌ শুনকচোন, জ্ঞান এই মানৱদাই ফোন কৰিছিলে। অঁ কৰিছিলে, কিন্তু লৰালৰি হৈছে কাৰণে গাড়ীত বহি কথা পাতিম বুলি ভাবিলোঁ। মেঘনা, তুমি যাবলৈ ওলোৱা বুলি গম পাই খৰ ধৰকৈ আহিছোঁ ঘৰৰ পৰা। কি হৈছে জানদা? মানৱে ফোন কৰিছিল আৰু ফোনত সি যিখিনি কথা ক'লে শুনি মোৰ মাথা বেয়া হৈ গৈছে। অঁ মোকো কৈছে। কিন্তু ক'লে কি? শুভাংকৰ বোলে মানৱৰ ঘৰলৈ গৈছিল আৰু তাতে মাহঁতৰ লগতো মুখামুখি হ'ল। তাৰ পাছত সুকুমাৰ হাজৰিকা মোৰ দেউতা বিভূতি বৰুৱাৰ তেতিয়াৰে ভাল বন্ধু, কিন্তু বন্ধু হৈও মোৰ দেউতাৰ কান্ধত বন্দুক ৰাখিলে। এইবোৰ কথা সঁচা বুলি আমি কিয় মানি ল'ম? মই আপোনালোকৰ মাজত বিশ্বাস জন্মাবলৈ অহা নাই। আপোনালোকে বেছি টেনশ্যন নাথাকিবৰ কাৰণেহে কথাখিনি ক'লোঁ। দেউতাৰ বন্ধু? কিন্তু মইতো দেউতাৰ মুখত কেতিয়াও এইটো নাম শুনা নাই। মেঘনা, আমি ভবাবোৰে সঁচা। তুমি সোনকালে কিবা ডিচিশ্যন লোৱা। তাৰ আগতে মই মাহঁতক গাঁৱৰ ঘৰত থৈ আহিম। অতীতৰ ঘটনা যদি ইমান ডাঙৰ, তেনেহ'লে অতীতবোৰতো খুচৰিবই লাগিব। কথাবোৰ তোক জানদাহেঁতে কৈছে চাগে, আৰু মই নিজ কাণে শুনিছোঁ। তোৰ দেউতা আৰু তাৰ দেউতাকৰ মাজত শত্ৰুতা আছিল বাবে এইবোৰ কৰি আছে। এই শত্ৰুতা বহুত পুৰণি। চা এমজি, আইন আছে। কোন সঁচা কোন মিছা এইবোৰ প্ৰমাণ কৰিবৰ কাৰণে তই মিছাতে কষ্ট কৰিব নালাগে। কোৰ্টে সেইবোৰৰ ওপৰত ৰায়দান নিদিয়ে নহয়। সেইবোৰ কথা পিছত আহিব। আগতে তই বিশ্বাস কৰি ল যে তই এটা বিষাক্ত সাপৰ লগত বন্ধুত্ব কৰি আছ। হ'ব, তই এনিটাইম এইবোৰকে কৈ থাকিব নালাগে। শুভাংকৰৰ লগত মই A to Z কথা পাতিছোঁ, কোনো বেমানি নাই তাৰ। তই টেনশ্যন নল'বি, তোৰ ৰুমৰ পৰা মাহঁতক মই লৈ আহিম। মাত্ৰ এইবোৰ কথা মাহঁতক নজনালেই হ'ল তই। মই বুজাই নাছিলোঁ। ফাগুনৰ পিছত নতুনকৈ গছত মেলা কুঁহিপাতবোৰৰ বাবে গা গছডালে অহংকাৰ কৰে। পৃথিৱীখন ঘূৰণীয়া মেঘনা, তই সেইবোৰ পাহৰি নাযাবি। তই আজিকালি কিবা এটা ক'লেই গাত লগাই ল, বেছি পজিটিভ হৈছ। গিয়েৰে কাম নকৰে বুলি কোৱা নহয়। এয়া ভিডিঅ' কল কৰি দেখুৱাই দিছোঁ। এয়া কাঁহী পাতি ধুই আছোঁ, দেখিছা? এয়া ডাইৰেক্ট ফুটছাই ধুইছোঁ, ফুটছাই। এয়া তথাপিও যিবোৰ মানুহক নিজতকৈ বেছি ভাল পোৱা যায়, সেইবোৰ মানুহে সন্দেহ কৰিলে দুখটো লাগিবই। অহ' তুমি কথাটো বেছি চিৰিয়াছলি লৈছা। মই তোমাৰ ক্ষেত্ৰত চিৰিয়াছ হৈ যাওঁ মেঘনা। মধু লগা মধু লগা এই লগা মধু লগা মধু লগা মধু লগা এই লগা মধু লগা
চৰি দে বেয়া নাপাব মানে খৰটোকে আহোঁতে কেনেকৈ লাগি গ'ল মই গমেই নাপালোঁ নহয় ভুল মোৰো ৰ'ব এই আমাৰ টিকলুটো ক'ত গ'ল জানো মোক এৰি ই মানে গিয়েৰে কাম নকৰে বুলি কোৱা নহয় এয়া ভিডিঅ' কল কৰি দেখুৱাই দিছোঁ এয়া কাঁহী পাতি ধুই আছোঁ দেখিছা এয়া ডাইৰেক্ট ফুটচাই ধুইছোঁ ফুটচাই এয়া শুনকচোন এইবাৰ কি দৰমহাৰ পইচা পাতি আপোনাক দিয়া নাই নেকি দিলে মোক কৈ দিব কিন্তু মই আনবেগ গিলি যাই আছো তুমিতো সেইখিনি সময়তে আহা এইবাৰ দৰমহা দেৰি হ'ব সেই নহয় ছাৰহঁতৰ ঘটনাবোৰ গম পোৱা নাই নেকি মোক যদি বিশ্বাস কৰা নাই মন কাইদেউ সুধি ল'বা হ'ব বুধক মই দৰমহাৰ কথাটো সুধিবৰ কাৰণে ফোন কৰিছিলোঁ বৰ আজব মাইকী দেই এইজনী হেই হেই এইটো চেই এই পোৱালিটো আহি থাকে বাই বাই অ' কাইদেউ হেৰি নহয় আমাৰ এই চেলাৰীটো কেতিয়া হ'ব বাৰু কি চেলাৰী সেই আমাৰ এই মাহেকীয়া দৰমহাটো আকৌ চব কথা গম পোৱাৰ পিছত তই এইবোৰ কি সুধি আছ বাৰু নহয় আমাৰ এইজনীয়ে ফোন কৰি আছে দৰমহাটো কেতিয়া হ'ব আনিব যাঙেই সেইবোৰ কৈ আছে তোৰ মানুহজনীক কিন্তু মানিছোঁ দেই দৰমহাটো সোমাবলৈ পায় কি নাপায় 1 মিনিটো ঘৰত নাথাকে কি ক'ব আকৌ বাইদেউ উপায় নাই বুজিছেনে সেই খোজক আকৌ চা বকুল দেউতাৰ পৰা ধৰিলে একদম মূৰলৈকে ছাৰে আমাক চলাই থকা নিচিনা একো এটা বিপদত ছাৰে আমাক এৰি দিয়া নাই আৰু ছাৰৰ এতিয়া ইমান ডাঙৰ বিপদৰ সময়ত ছাৰক পইচা বিচাৰিম কেনেকৈ মই সেইটো কথা বুজি পাইছোঁ কিন্তু এই মানুহজনীয়ে নুবুজে নহয় তেনেহ'লে তোৰ মানুহজনীকে জেলৰ পৰা পইচা আনিবলৈ পঠিয়াই দে চা বকুল ছাৰ ভাল মানুহ মিছামিছি এইবোৰ কেছত ফচিছে গতিকে ছাৰ জেলৰ পৰা নোলোৱালৈকে আমি কিবা কৰি টানি টানি চলিব লাগিব আৰু ঠিকেই কৈছোঁ কাইদেউ মানুহজনে বিপদে আপদে আমাক ইমান সহায় কৰি থাকে এই সময়নো আমি তেওঁক কেনেকৈ পইচা বিচাৰোঁ সেইটোৱে কথা বুজিলি আৰু বাইদেউকতো মই পইচা পাতিৰ কথা একেবাৰে ক'ব নোৱাৰোঁ এটা কাম কৰ তই কাঁহী বাতিখিনি ধুই সোনকালে আহ মানুহজনীৰ লগত লাগিব খুন্দা কাজিয়া এই ফাইলটোত সকলো লিগেল ডকুমেণ্ট আছে তুমি চেক কৰি ল'বা তুমি মানে এতিয়াও মোক বেয়া পাই আছা মই আচলতে তোমাক সন্দেহ কৰা নাই নহ'লে মই নিজেই গৈ দেউতাক এৰেষ্ট নকৰিলোহেঁতেন তথাপিও যিবোৰ মানুহক নিজতকৈ বেছি ভাল পোৱা যায় সেইবোৰ মানুহে সন্দেহ কৰিলে দুখটো লাগিবই অহ' তুমি কথাটো বেছি চিৰিয়াছলি লৈছা মই তোমাৰ ক্ষেত্ৰত চিৰিয়াছ হৈ যাওঁ মেঘনা বুজিছোঁ নেক্সট টাইম মই এইবোৰ কৰিবলৈ নাযাওঁ মই নিজে প্ৰপাৰ্টিখিনি ডকুমেণ্টছখিনি চেক কৰিছোঁ ইলিগেলভাৱে মই কোনো বস্তুকে নিজৰ কৰিব নিবিচাৰোঁ মেঘনা আৰু তুমি যদি বিচাৰা মই সকলোখিনি তোমাক ঘূৰাই দিবলৈ সাজু আছোঁ তুমি দেউতাক দিয়া টকাখিনি বিনিময়তহে প্ৰপাৰ্টিখিনি লৈছা তুমিতো বদমাচি কৰি লোৱা নাই এইটো কথা কিন্তু সকলোৱে নুবুজে মইতো বুজোঁ মোক অকল তুমি বুজাটোৱে লাগে প্ৰয়োজন হ'লে পৃথিৱীৰ সকলোৱে মোক ভুল নুবুজক কিয় লোৱা এতিয়া যাওঁ